হৰে কৃষ্ণ। আজি ভাগৱত গীতাৰ 10ম অধ্যায়ৰ 3 নম্বৰ শ্লোকটিৰ পৰা আমি পঢ়িব লৈছো। য়ো মামাজামনাদিম চ वेत्ति लोकामहेश्वरम् आसामूढः समर्थेषु सर्वपापै प्रमुच्यते। यो मामजामनादिं च वेत्ति लोकामहेश्वरम् आसमूढः समर्थेषु सर्वपापै प्रमुच्यते। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। अनुवाद। जिजने मुख जन्म रहित आदि रहित आरु सकलो लोकरे परम ईश्वर बुली जाने सकलो मानुहर भितरते भ्रांति रहित हे मानुजन सकलो पापर परा मुक्त হয়। अर्थात आमी जदि भगवान श्रीकृष्णर विषये ज्ञान अर्जन करूँ अटोमेटिकली आमी पापर परा मुक्त हब धरू। এই সংসাৰত আমাৰ যদি দুখ আছে এই দুখৰ কাৰণ হৈছে যে আমি অনেক জন্মৰ পৰাই পাপ কৰ্মত প্ৰবৃত্ত হৈ আহিছো। কিন্তু যদি আমি সেই সমস্ত পাপৰ পৰা মুক্ত হ'ব খুজো যি দুখৰ কাৰণ হয় তেনেহলে আমি কৃষ্ণক জানিব লাগিব আৰু কৃষ্ণক জানিবৰ কাৰণে ভাগৱত গীতাৰ আশ্ৰয় ল'ব লাগিব। ভাগৱত গীতাত কৃষ্ণই নিজৰ বিষয়ে স্বয়ং কৈছে। ইভেন মানুহৰ ক্ষেত্ৰতো আপোনালোকে দেখা পাব যে আমি নিজৰ বিষয়ে যিমান জানো বেলেগ মানুহে নিজৰ সেই আমাৰ বিষয়ে ইমান জানিব নোৱাৰে, কাৰণ আমি আমাৰ সকলো অনুভূতি জানো, সকলো ভাৱনা জানো বা আমাৰ লগত কি ঘটনা ঘটি আছে সেয়া আমি জানো। কাৰোবাক ক'লেহে বেলেগ মানুহজনে জানিব পাৰে। ঠিক তেনেদৰে বহুত শাস্ত্ৰত ভগৱানৰ বিষয়ে বহুত বৰ্ণনা আছে, কিন্তু যেতিয়া ভগৱানে নিজেই ভাগৱত গীতাত নিজৰ বিষয়ে কৈছে সেইটো বহুত বেছি মহত্বপূৰ্ণ, কাৰণ ভগৱানত বাহিৰে কোনেও জানিব নোৱাৰে। আৰু আমি কি বুলি জানিব লাগিব যে ভগৱানৰ কোনো জন্ম নহয়। কিছুমান মানুহে ভাবে যে এজন ঐতিহাসিক পুৰুষ আছিল কৃষ্ণ, ৰাম, এইবিলাক ভ্ৰান্তি হয়। ভগৱানৰ কোনো দিন জন্ম নহয় আৰু কোনো মৃত্যুও নাই। ভাগৱতমত বৰ্ণন আছে যে যেতিয়া ভগৱানে এই লীলাটো সমাপন কৰিবৰ কাৰণে এজন চিকাৰীয়ে ভগৱানৰ চৰণ কমল হৈছে লাল লাল ৰঙা ৰঙা বহুত ধুনীয়া, কোনোবা এনেকৈ ভাবিলে যে হিৰণ বা কিবা নেকি বুলি শৰ মাৰি দিলে। কিন্তু আপুনি চাওক শৰ মাৰিলে আমাৰো মৃত্যু নহয়, গতিকে কৃষ্ণটো স্বয়ং ভগৱান হয়। সেয়া এটা লীলাহে আছিল। সেই সময়ত সকলো দেৱী দেৱতা প্ৰকট হয় যেতিয়া জানে যে ভগৱানে এই লীলা সামৰিব ধৰিছে, আৰু তেতিয়া তেওঁলোকক প্ৰাৰ্থনা কৰে ভগৱান কৃষ্ণক যে আপোনালোকে যাতে আমাৰ, কাৰণ ভগৱান ওপৰত যাব ন, মানে গোলক ধাম যাব, তাৰে আগতে যাতে স্বৰ্গটো থাকি যায়, অলপ সময় দৰ্শন দিয়ে, যাতে পূজা কৰাৰ মানে সেৱা কৰাৰ কাৰণে সৌভাগ্য প্ৰদান কৰে। গোটেই দেৱতাসকলে প্ৰাৰ্থনা কৰে, কিন্তু ভগৱান তেতিয়া অন্তৰ্ধান হৈ যায় আৰু নিজৰ লোকত প্ৰৱেশ কৰে। তো ইয়াৰ অৰ্থই হৈছে যে ভগৱানে সশৰীৰে নিজৰ শৰীৰে ভগৱানৰ ধামত প্ৰৱেশ কৰে। তেওঁৰ কোনো জন্ম নাই, কোনো মৃত্যু নাই, তেওঁৰ কোনো আদি নাই। কিছুমানে ভাবে আৰে ভগৱানৰতো মাতা পিতা হয় দৈৱকী বাসুদেৱ, সেয়া তেওঁলোক ভগৱানৰ ভক্ত হয়। ভগৱানৰ যিবিলাক ভক্তই ভগৱানক সন্তান বুলি নিজৰ সন্তান বুলি বাৎসল্য ৰস পান কৰিব খোজে, ভগৱানে সেইদৰে তেওঁলোকক চান্স দিয়ে। গতিকে ভগৱানৰ কোনো মাতা পিতা নাই, ভগৱানেই সকলোৰে মাতা পিতা। তথাপিও লীলা কৰিবৰ কাৰণে যিসকলে কৃষ্ণৰ লগত বাৎসল্য প্ৰেম দেখুৱায়, যেনেদৰে বৃন্দাবনৰ বহুত ভক্তই কৃষ্ণ মোৰ লাল্লা হয়, মোৰ মানে সৰু বাচ্চা হয় এনেকৈ ভাবে, তেওঁলোকৰ লগত তেনেকুৱা ধৰণে ভগৱানে আদান প্ৰদান কৰে প্ৰেমৰ। দৈৱকী বাসুদেৱ বা নন্দ যশোদা তেওঁলোকে বাৎসল্য প্ৰেমত ভগৱানক মৰম কৰে। আৰু যিয়ে সকলো লোকৰে পৰম ঈশ্বৰ বুলি জানে ভগৱানক, তেওঁলোক সদায় ভ্ৰান্তিৰ পৰা মুক্ত হৈ থাকে আৰু সেইকাৰণে সকলো পাপৰ পৰা মুক্ত হয়। অৰ্থাৎ আমি ভগৱানক যিমান জানিম আমি ভক্তিত সিমানেই বেছি চিনচিয়াৰ হৈ থাকিম।
তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে সপ্তম অধ্যায়ত 7.3 মানে 7 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকত কোৱা আছে মনুষ্যানাম সহস্ৰেষু কচ্চিত য়ততি সিদ্ধয়ে যিসকলে আধ্যাত্মিক উপলব্ধিৰ স্তৰলৈকে নিজকে আগুৱাই নিবৰ বাবে সততে চেষ্টা কৰি আছে তেওঁলোক সাধাৰণ মনুষ্য নহয় যেনেদৰে আপোনালোক হয় আপোনালোকে সদায় চেষ্টা কৰি আছে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰাৰ কাৰণে বা ভগৱানৰ নাম জপ কৰাৰ কাৰণে ভগৱানৰ বিষয়ে আপোনাৰ হৃদয়ত জিজ্ঞাসা উৎপন্ন হৈছে নিশ্চিত ৰূপে আপোনালোক কোনো সাধাৰণ মনুষ্য নহয় কাৰণ সাধাৰণ মনুষ্য সদায় এই যি জিকমিক যে সংসাৰৰ জাকজমকতাতে নিজকে সদায় ডুবাই ৰাখে ভগৱানৰ বিষয়ে যিসকলে জানিবৰ কাৰণে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰে কীৰ্তন কৰে স্মৰণ কৰে তেওঁলোক সাধাৰণ মনুষ্য নহয় যিসকল আধ্যাত্মিক উপলব্ধিৰ বিষয়ে কোনো জ্ঞান নাই তেনে কোটি কোটি সাধাৰণ মনুষ্যতকৈ তেওঁ শ্ৰেষ্ঠ হয় সেইকাৰণে কৃষ্ণ ভক্তক সকলোতকৈ পূজনীয় বুলি কৈছে মনুষ্যৰ ভিতৰত কিন্তু আধ্যাত্মিক উপলব্ধিৰ বাবে চেষ্টা কৰি থকাসকলৰ ভিতৰতো যিজনে কৃষ্ণক সকলো বস্তুৰে গৰাকী বুলি গম পায় যে আসলতে আমি এই বস্তুবিলাকৰ মালিক নহয় কৃষ্ণইহে এই সবৰ বস্তুবিলাকৰ মালিক হয় জন্মৰহিত পৰম পুৰুষ পৰমেশ্বৰ বুলি যে বুজিব পাৰিছে যে ভগৱানেই হৈছে পৰম ঈশ্বৰ যাৰ কোনো আদি নাই অন্ত নাই তেৱেই আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত আটাইতকৈ কৃতকাৰ্য হোৱা ব্যক্তি হয় এটা বস্তু ইয়াতে আপুনি দেখিছে প্ৰভুপাদে তাৎপৰ্যত শব্দ উপযোগ কৰিছে উপলব্ধি জানা আৰু উপলব্ধি কৰাৰ মাজত বহুত পাৰ্থক্য আছে জানা মানে আমি বস্তুটো জানো কিন্তু আমি হেতু প্ৰ্যাকটিস কৰা নাই যেতিয়ালৈকে আমি বস্তুটো প্ৰ্যাকটিস নকৰো তেতিয়ালৈকে আমি উপলব্ধি কৰিব নোৱাৰো সিদৰে আমি জানো যে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰটোৰ জপ কৰিব লাগে আৰু আমি কানেৰে স্পষ্টভাৱে শুনিব লাগে ভগৱানৰ স্মৰণ কৰি থাকিব লাগে ভগৱানৰ তাত ধ্যান ৰাখিব লাগে কিন্তু আমি এটো জানো কিন্তু প্ৰ্যাকটিস কৰা নাই তেনেহলে আমি উপলব্ধি কৰিব নোৱাৰো যে নামৰ কিমান শক্তি আছে নাম আৰু কৃষ্ণৰ মাজত যে একো পাৰ্থক্য নাই কৃষ্ণৰ পৰম স্বৰূপ সম্পূৰ্ণৰূপে উপলব্ধি কৰাৰ এনে এটা স্তৰত উপনীত হ'ব পাৰিলেহে মানুহ এজন সকলো পাপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পাৰে এই শ্লোকত ভগৱানক অজ বোলা হৈছে অৰ্থাৎ ভগৱান জন্মৰহিত হয় অজ মানে অজন্মা জন্মৰহিত হয় কিন্তু দ্বিতীয় অধ্যায়ত জীৱাত্মা সকলকো অজ বোলা হৈছে কাৰণ আত্মাৰো কোনো জন্ম নাই কাৰণ আত্মা ভগৱানৰ অংশ হয় সেইকাৰণে আত্মাৰো জন্ম নাই আৰু আত্মাৰ মৃত্যুও নাই নিজৰ ইহ জাগতিক শক্তিৰ ফলতে যি জীৱসমূহে বাৰে বাৰে জন্ম লয় আৰু বাৰে বাৰে মৃত্যুৰ মুখত পৰে তেওঁলোকতকৈ ভগৱান বেলেগ আমি কিয় মৃত্যুৰ এক্সপেৰিয়েন্স ল'ব লগা হয় অভিজ্ঞতা ল'ব লগা হয় কাৰণ আমাৰ ভৌতিক ইচ্ছা আছে ভৌতিক ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে ভৌতিক শৰীৰৰ দৰকাৰ আৰু ভৌতিক শৰীৰ চিৰযুগমীয়া নহয় আধ্যাত্মিক শৰীৰ চিৰযুগমীয়া হয় ভৌতিক শৰীৰ এটা সময়ত আমি এৰিব লাগে যেনেদৰে 100 বছৰলৈকে হয়তো বাচি থাকিব তাৰ পিছত আমি শৰীৰটো এৰি পিনে আৰু এটা নতুন শৰীৰ আমাৰ কৰ্ম অনুসৰি আমি গ্ৰহণ কৰিব লাগে সেই কাৰণে মৃত্যুৰ মুখত পৰে আসলতে আত্মাৰ মৃত্যু নাই গতিকে বদ্ধ জীৱসমূহৰ দেহটোৰ সলনি হয় কিন্তু ভগৱানৰ দেহৰ কেতিয়াও পৰিৱৰ্তন নঘটে আনকি ভগৱান যেতিয়াই পাৰ্থিৱ জগতলৈ আহে তেতিয়াও তেওঁ জন্মৰহিত ৰূপতেই অৱতাৰ গ্ৰহণ কৰে সেইবাবে চতুৰ্থ অধ্যায়ত এই বুলি কোৱা হৈছে যে নিজৰ অন্তৰংগা শক্তিৰ বলত তেওঁৰ নিম্ন স্তৰৰ জৰা শক্তিৰ অধীন হ'বলগীয়া নহয় বৰং সদায় নিজৰ উৎকৃষ্ট শক্তিতেই অৱস্থান কৰে ভগৱানৰ যি বহিৰংগা শক্তি এটো নিম্ন স্তৰৰ শক্তি বুলি কয় জড় শক্তি বুলি কয় কাৰণ ভৌতিক সংসাৰ পৰিচালনা কৰা শক্তি হয় হেতু আৰু আধ্যাত্মিক সংসাৰৰ কাৰণে হৈছে যোগমায়া গতিকে যোগমায়াৰ দ্বাৰাই আসলতে ভগৱানে সকলো লীলা খেলা কাৰ্য কৰে আমাৰ দৰে তেওঁ মহামায়াৰ অধীন কেতিয়াও নহয় এই শ্লোকৰ বেত্তি লোক মহেশ্বৰম কথাহাৰে ইয়াকে হুচাইছে যে ভগৱান কৃষ্ণই যে এই বিশ্বৰ সকলো গ্ৰহমণ্ডলৰ পৰম অধীশ্বৰ সেই কথা আমি জনা উচিত সৃষ্টিৰ আগতেও ভগৱান কৃষ্ণই আছিল আৰু সৃষ্টি যেতিয়া ভৌতিক সংসাৰ সমাপ্ত হ'ব তেতিয়াও কৃষ্ণই থাকিব কাৰণ ভগৱানে নিজে এই সৃষ্টিতকৈ সম্পূৰ্ণ বেলেগ হয়
পাৰ্থিৱ জগতৰ সৃষ্টিত দেৱতাসকলৰ সৃষ্টি হৈছিল, কিন্তু কৃষ্ণৰ কোনো সৃষ্টিও নাই আৰু অন্তও নাই। গতিকে ব্ৰহ্মা আৰু শিৱ বহুত ডাঙৰ ডাঙৰ দেৱতা হয়। ব্ৰহ্মা আৰু শিৱ, ব্ৰহ্মা আৰু শিৱতকৈও হৈছে ভগৱান কৃষ্ণ বেলেগ, যিহেতু কৃষ্ণৰ পৰাই আচলতে বিস্তাৰ হয় ব্ৰহ্মা আৰু শিৱৰো। কৃষ্ণৰে গুণা অৱতাৰ হয়, ৰজগুণৰ অৱতাৰ হয় ব্ৰহ্মা, তমগুণৰ অৱতাৰ হয় শিৱ, আৰু সতগুণৰ অৱতাৰ হয় বিষ্ণু। গতিকে কেৱল ব্ৰহ্মা বা শিৱৰেই নহয়, আন সকলো দেৱতা, যিমান দেৱতা আছে সকলোৰে বিস্তাৰ আচলতে কৃষ্ণৰ পৰাই হয়। সেইবাবে সকলো গ্ৰহ নক্ষত্ৰৰ বিস্তাৰ বা সৃষ্টি আচলতে মুখ্য সৃষ্টিকৰ্তা ভগৱান শ্ৰীকৃষ্ণই হয়। ব্ৰহ্মা সৃষ্টিকৰ্তা হয় বা দুৰ্গা দেৱীও হয়, কিন্তু তেওঁলোক সেকেন্ডাৰী বা দ্বিতীয় সৃষ্টিকৰ্তা, প্ৰথম সৃষ্টিকৰ্তা কেৱল কৃষ্ণই হয়। গতিকে সকলো সৃষ্ট বস্তুতকৈ ভগৱান কৃষ্ণ বেলেগ। যিজন মানুহে কৃষ্ণক তেনেকুৱা বুলি জানিব পাৰে, সেইজন মানুহে তৎক্ষণাৎ সকলো পাপৰ পৰা মুক্তি পায়। তো গতিকে জানাৰ লগে লগে আমি মুক্তি পাওঁ। সেইকাৰণে ভগৱানৰ বিষয়ে আমি নিৰন্তৰ শ্ৰৱণ কৰিব লাগে, ভাগৱত গীতাৰ অধ্যয়ন কৰি থাকিব লাগে, বিশেষকৈ প্ৰভুপাদৰ ভাগৱত গীতা, য'ত আপোনালোকে চাওক সকলো তাৎপৰ্য শ্লোক একদম ক্লিয়াৰভাৱে স্পষ্টভাৱে দিয়া হৈছে। আৰু যি ভাগৱত গীতাৰ আজি 70তকৈ বেছি লেংগুৱেজত ট্ৰান্সলেশ্যন হৈছে। গোটেই পৃথিৱীতে এই ভাগৱত গীতাখন পঢ়ি ফৰেনাৰো ভক্ত হৈছে। কাৰণ কিয়? কাৰণ শুদ্ধ ভক্তই যেতিয়া ভগৱানৰ বিষয়ে লিখে তেতিয়া আচলতে এজ ইট ইজ হয়, যথাৰূপ হয়। কাৰণ শুদ্ধ ভক্তৰ দ্বাৰা ভগৱানে ৰেচিপ্ৰকেশ্যন কৰে আমাৰ লগত। গতিকে শুদ্ধ ভক্ত ভগৱানৰ আচল প্ৰতিনিধি হয়। সেইকাৰণে এনেকৈ প্ৰভুপাদৰ ভাগৱত গীতাখন বিশেষ ভাগৱত গীতা, যাৰ অৰ্থ পঢ়ি আমি ভক্তিত আগবাঢ়িব পাৰোঁ, আমি পাপৰ পৰা মুক্ত হ'ব পাৰোঁ। কৃষ্ণক এজন মনুষ্য বুলি বুজিবলৈ চেষ্টা কৰিব নালাগে, যেনেকৈ বহুত নাস্তিক মানুহে তেনেকৈ কয়। মূৰ্খ মানুহেহে কৃষ্ণক আচলতে মনুষ্য বুলি ভাবে। এই কথা প্ৰভুপাদে লিখিছে স্পষ্টভাৱে, আৰু সেই কথাকে ইয়াত অলপ বেলেগ ধৰণেৰে কোৱা হৈছে। যিজন ব্যক্তি মূৰ্খ নহয়, পৰমেশ্বৰৰ স্বৰূপটো বুজাৰ জোখাৰে যথেষ্ট বুদ্ধি আছে, আচলতে তেওঁহে সকলো পাপৰ পৰা মুক্ত হ'ব পাৰে। অন্যথা যিসকল মূৰ্খ হয় আৰু ভগৱান শ্ৰীকৃষ্ণক সাধাৰণ মানুহ বুলি গণ্য কৰে, তেওঁলোকে পাপৰ পৰা মুক্ত হ'ব নোৱাৰে আৰু বাৰে বাৰে ভৌতিক সংসাৰত জন্ম লগা হ'ব আৰু সংঘৰ্ষও কৰিব লগা হ'ব। যদি কৃষ্ণ দৈৱকীৰ পুত্ৰ বুলিয়েই জনাজাত, তেনেহ'লে তেওঁ জন্মৰহিত বুলি ক'ব পাৰিনে? তেনেকৈ কিছুমান মানুহ যিবিলাকৰ ভগৱানৰ প্ৰতি এতিয়ালৈকে শ্ৰদ্ধা বিকশিত হোৱা নাই, তেওঁলোকে প্ৰশ্ন উঠায়। শ্ৰীমদ ভাগৱতত এই কথাও ব্যাখ্যা কৰা আছে। যেতিয়া ভগৱানে দৈৱকী আৰু বাসুদেৱৰ আগত প্ৰকট হৈছিল, দেখা দিছিল, তেতিয়া সাধাৰণ শিশু কেনেকৈ জন্ম লয়? মাকৰ পৰা যেতিয়া ওলাই শিশুটো, কেনেদৰে লেতেৰা পেতেৰা তেজ মল মূত্ৰ এইবিলাক লাগি থাকে। কিন্তু কৃষ্ণৰ তেনেকৈ জন্ম হোৱা নাই, বা শিশুটো নাঙঠ হৈ ওলায় আৰু কান্দি কান্দি ওলায়। কৃষ্ণৰ জন্ম হওঁতে কৃষ্ণ যেতিয়া দৰ্শন দিয়ে, তেওঁ পীতাম্বৰ বস্ত্ৰ পিন্ধি আছে, অলংকাৰ পিন্ধি আছে, মুকুট পিন্ধি আছে, আৰু 4খন হাতৰো দৰ্শন কৰাইছে। তাৰোপৰি দৈৱকী বাসুদেৱৰ লগত কথা পাতিছে যে মোক যশোদা মাৰ তাত থৈ আহা, তোমালোকে তপস্যা কৰিছিলা, সেইকাৰণেই মই তোমালোকৰ তাত জন্ম লৈছোঁ, কাৰণ তোমালোকৰ ইচ্ছা আছিল এইটো, তোমালোকে বৰ মোৰ পৰা খুজিছিলা, সেইকাৰণে এইবিলাক চব মনত পেলাই দিয়ে। গতিকে কোনো সাধাৰণ শিশুৰূপে তেওঁ জন্ম লোৱা নাছিল। তেওঁ প্ৰথমতে নিজৰ নিত্য দিব্য ৰূপটো দেখাইছিল, আৰু তাৰ পিছতহে যেতিয়া দৈৱকী বাসুদেৱে তেওঁক প্ৰাৰ্থনা কৰে যে কংসই গম পাই যাব যে আপুনি ভগৱান বিষ্ণু হয়, গতিকে আমি এইটো নিবিচাৰোঁ, আপুনি কৃপা কৰি সাধাৰণ শিশুৰ দৰে আপুনি ৰূপ ধাৰণ কৰক, তেতিয়া ভগৱানে সাধাৰণ শিশুৰ ৰূপলৈ পৰিৱৰ্তন নিজকে কৰে। নহ'লে ভগৱানৰ শৰীৰৰ যি জ্যোতি, কোনেও ভগৱানৰ দৰ্শন কৰিব নোৱাৰে। কৃষ্ণৰ নিৰ্দেশ মতে যিহকেই কৰা হয় সেয়া অপাৰ্থিৱ। অৰ্থাৎ আমি যদি কৃষ্ণৰ আজ্ঞা পালন কৰোঁ, ভাগৱত গীতাত কৃষ্ণৰ ডিৰেক্ট আজ্ঞা আছে। যদি আমি ভাগৱত গীতাখন পঢ়োঁ আৰু ডেইলি প্ৰেক্টিছ কৰোঁ যে কোনটো শ্লোক আমি ইমপ্লিমেণ্ট কৰিব পাৰিম, তেতিয়া আমাক কোনো কৰ্মফলে কলুষিত কৰিব নোৱাৰে, আৰু এইদৰে সকলো বস্তু দিব্য হৈ যাব।
শুভ বা অশুভ কোনো ধৰণৰ জাগতিক কৰ্মফলে মানুহজনক কলুষিত কৰিব নোৱাৰে যদি তেওঁ ভাগৱত গীতাৰ আজ্ঞা অনুসৰি নিজৰ জীৱনটো পৰিচালনা কৰে। যেনেদৰে আজিৰ শ্লোকটোৰ পৰা আমি শিকিবলগীয়া কি কথা হৈছে যে ভগৱানক আমি জন্ম ৰহিত বা জন্ম মৃত্যুৰ পৰা ওপৰত বুলি বুজি পাব লাগিব আৰু পৰম ঈশ্বৰ বুলি গ্ৰহণ কৰিব লাগিব আৰু তেতিয়াহে আমি আমাৰ যিবিলাক প্ৰদূষণ ভৌতিক সংসাৰৰ তাৰ পৰা মুক্ত হ'ব পাৰিম। জগতত যে শুভ আৰু অশুভ এনেধৰণৰ দুবিধ কৰ্ম আছে বুলি কোৱা হয় সেইটো ক'বলৈ গ'লে এটি মনৰ কল্পনাহে, কাৰণ এই পাৰ্থিৱ জগতত শুভ বুলিবলৈ একোৱেই নাই। এই ভৌতিক জগতত আচলতে সকলোবোৰ বস্তু অশুভই হয়। কেৱল কৃষ্ণ আৰু কৃষ্ণৰ লগত জড়িত যিবিলাক বস্তু আচলতে তেওঁলোকেই শুভ, কাৰণ তেওঁলোক হয় আধ্যাত্মিক। অৰ্থাৎ ভৌতিক সকলো বস্তু অশুভ হয় আৰু আধ্যাত্মিক সকলো বস্তু শুভ হয়। ইয়াৰ সকলো বস্তুৱেই জড়ৰ কাৰণে অশুভ বুলি কোৱা হয়। সকলো বস্তুৰে মৃত্যু আছে, সেইকাৰণে কেৱল যদি মানুহে ভাবে এইটো শুভ হ'ব নেকি, এইটো কল্পনাহে হয়। সম্পূৰ্ণ সেৱা ভক্তিৰ ভাৱেৰে কৃষ্ণ ভাৱনাৰে কৰা কামবিলাকৰ ওপৰতহে প্ৰকৃত শুভ পৰিণাম উদ্ভৱ হোৱাটো নিৰ্ভৰ কৰে। গতিকে আমি যদি আমাৰ কামবিলাক মংগলময় হোৱাটো কামনা কৰোঁ তেনেহ'লে আমি পৰমেশ্বৰৰ নিৰ্দেশ অনুসাৰে কামবিলাক কৰা উচিত। কৃষ্ণই যেনেকৈ কৈছে যে য়ৎ কৰোষি য়দশ্নাসি য়ৎ জুহোষি দদাসি য়ৎ যি খোৱা, যি তুমি অৰ্পণ কৰা, যি দান দিয়া, সেইটো মোৰ কাৰণে কৰা, তেতিয়াহে শুভই শুভ হ'ব। তেনেদৰে আমি মংগলময় কৰিব পাৰোঁ। যেনেদৰে আপুনি আপোনাৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব খোজে, হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তন কৰক, ভক্তক মাতক, তেতিয়া কি হ'ব, বা প্ৰসাদ খুৱাওক, সকলো বস্তু ভোগ লগাওক, সাত্বিক বস্তু, তেতিয়া কি হ'ব, সেইটো মংগলময় হৈ যাব। নহ'লে আচলতে সকলো বস্তুৱে ভৌতিক সংসাৰত অশুভ হৈ যায়। গতিকে আমি পৰমেশ্বৰৰ নিৰ্দেশ অনুসৰি কাম কৰা উচিত আৰু তেনে নিৰ্দেশ বা আদেশসমূহ শ্ৰীমদ ভাগৱত আৰু ভগৱত গীতাৰ দৰে প্ৰামাণিক গ্ৰন্থসমূহত দিয়া আছে আৰু এজন কেৱল প্ৰামাণিক গুৰুৰ পৰাহে আমি সেইটো জানিব পাৰোঁ। যিহেতু আধ্যাত্মিক গুৰুজন পৰমেশ্বৰৰ প্ৰতিনিধি, সেইবাবে তেওঁ দিয়া নিৰ্দেশসমূহ পৰমেশ্বৰৰ পোনপটীয়া নিৰ্দেশ হয়। আধ্যাত্মিক গুৰু, সাধু পুৰুষ আৰু শাস্ত্ৰসমূহে, অৰ্থাৎ গুৰু, সাধু, শাস্ত্ৰ, সাধু মানে বৈষ্ণৱজন, একে নিৰ্দেশকে পালন কৰে আৰু তেওঁ বেলেগ বেলেগ নিৰ্দেশ নিদিয়ে। এনে নিৰ্দেশ অনুসাৰে কৰা সকলো কামেই এই পাৰ্থিৱ জগতৰ শুভাশুভ সকলো কৰ্মফলৰ পৰাই মুক্ত। ভক্তই যেনে এটা অপাৰ্থিৱ মনোভাৱ লৈ কামসমূহ কৰে, সেইটো আচলতে এটা বৈৰাগ্যৰ মনোভাৱ আৰু তাকেই সন্ন্যাস বোলা হয়। অৰ্থাৎ যেতিয়া আমি পূৰ্ণৰূপে ভগৱান শ্ৰীকৃষ্ণক সকলো কৰ্মফল অৰ্পণ কৰোঁ, ভগৱান কৃষ্ণৰ প্ৰতি যেতিয়া আমি সদায় সমৰ্পিত হৈ থাকোঁ, তেতিয়া আচল সন্ন্যাস বুলি তাকেই কোৱা হয়। সন্ন্যাসী মানে গেৰুৱা বস্ত্ৰ যে ধাৰণ কৰিব লাগিব সেইটো কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ মনৰ পৰাও সন্ন্যাসী হ'ব পাৰে। সন্ন্যাসী মানে যাৰ মন কৃষ্ণৰ তাত সদায় স্থিৰ হৈ আছে আৰু ভৌতিক আসক্তিৰ পৰা যাৰ মন মুক্ত হৈ গৈছে। ভাগৱত গীতাৰ ৬ষ্ঠ অধ্যায়ৰ প্ৰথম শ্লোকত কোৱাৰ দৰে যিজনে পৰমেশ্বৰৰ নিৰ্দেশ বুলি ভাবি লয়, কেৱল কৰ্তব্য বুলিয়েই সকলো কাম কৰে আৰু নিজৰ কৰ্মফলৰ আশ্ৰয় নিবিচাৰে, অনাশ্ৰিতঃ কৰ্মফলম, তেৱেই প্ৰকৃত সন্ন্যাসী। অৰ্থাৎ মই এইটো কৰ্ম কৰিছোঁ কিন্তু মোক বোলে ফল লাগিব। আচ্ছা, মই সন্তান জন্ম দিলোঁ বুঢ়া কালৰ লাঠি হ'বৰ কাৰণে, মোৰ চাহাৰা হ'বৰ কাৰণে, মোক সহায় কৰিবৰ কাৰণে, সেইটো কৰ্মফলৰ অপেক্ষা হ'ল। এটা সাধাৰণ উদাহৰণ হয় সেইটো। কৰ্মফলৰ কাৰণে আমি কি কৰিলোঁ, অপেক্ষা কৰিলোঁ আৰু সেইকাৰণে দুখ পাব লগা হয় কেতিয়াবা। সেইকাৰণে আমি কি কৰিব লাগে, আমাৰ কৰ্তব্য পালন কৰিব লাগে মাক দেউতাক হিচাপে, বাকী কৃষ্ণৰ ভক্তি দিব লাগে সন্তানক আৰু ফলৰ একো আকাংক্ষা কৰিব নালাগে। এনেকুৱা সকলো ক্ষেত্ৰতে যদি কিবা পৰীক্ষা দিব গৈছোঁ আমি, সেই পৰীক্ষাটোৰ প্ৰতি আমাৰ যি কৰ্তব্য 100% দি পঢ়িব লাগে, একো টেনশ্যন নোলোৱাকৈ, আৰু যিমান পাৰোঁ ভালকৈ লিখি আহিব লাগে আৰু ফল যি নাহিলেও সেইটো কৃষ্ণক সমৰ্পণ কৰিব লাগে। তেতিয়া আমিও সুখত থাকিম আৰু আমিও নিশ্চয় শুভ ফল লাভ কৰিম, কাৰণ ভগৱানে এই আদেশ দিছে আমাক।
অৰ্জুনকো কৈছে যে লাভা লাভ জয়া জয়, তোমাৰ জয় হ'ব, পৰাজয় হ'ব, লাভ হ'ব, লোকচান হ'ব, এইবিলাক নাভাবিবা, তুমি তোমাৰ কৰ্তব্য পালন কৰা। গতিকে আমি সেইটো শিকিব লাগিব। আৰু যেতিয়া আমি এইদৰে কৰিব লওঁ, কৃষ্ণ বহুত সুখী হয়। ভগৱানৰ নিৰ্দেশ অনুসাৰে কাম কৰা প্ৰতিজন ব্যক্তিয়ে যথাৰ্থতে সন্ন্যাসী আৰু যোগী। কিন্তু যিজনে কেৱল সন্ন্যাসীৰ কাপোৰ সাজি পিন্ধিছে আৰু বা যিজনে যোগীৰ ভেকশ্যন ধৰি থাকে, কিন্তু আচলতে মনত ভগৱান শ্ৰীকৃষ্ণক স্থান নিদিয়ে আৰু মনৰ ভিতৰত বহুত কিবা কিবি ভাবি থাকে ভৌতিক বস্তু, যথাৰ্থতে তেওঁলোকে সন্ন্যাসী বা যোগী নহয়। আমি আমাৰ যে এই ভৌতিক সংসাৰত আহিলে যিমান ধাৰ্মিক হৈ থাকিলেও যেতিয়া আমি ডাঙৰ পদ পাওঁ বা বহুত আমি পইচা অৰ্জন কৰোঁ বা মানে অকস্মাত যদি বহুত পইচা আহি যায়, তেতিয়া কি হয়, আমাৰ বুদ্ধি ভ্ৰষ্ট হোৱাৰ চান্স থাকে। এটা বহুত মানে মহাভাৰতৰ উদাহৰণৰ পৰা আমি এইটো বুজিব পাৰোঁ। নহুষ নামৰ এজন ৰজা আছিল। আচলতে এই ৰজাজন যি যুধিষ্ঠিৰ মহাৰাজ বা অৰ্জুন তেওঁলোকৰ পূৰ্বজ আছিল। যেতিয়া নহুষ এই সংসাৰত ৰজা হৈ আছিল, তেতিয়া মানে তেওঁ ইমান ধাৰ্মিক ৰজা আছিল, ইমান প্ৰতাপশালী ৰজা আছিল আৰু ইমান তাৰমানে যোগী, মানে যেনেকৈ ৰজা হৈও সন্ন্যাসীৰ দৰে মনোভাৱ ৰখা যিবিলাক ৰাজৰ্ষি, তেনেকুৱা ৰজা আছিল। দেৱতাসকলেও তেওঁক বহুত সন্মান কৰিছিল। দেৱতাসকলে ভাল পায় তেনেকুৱা ব্যক্তি যদি পৃথিৱীত মনুষ্য ৰূপত থাকে, তেওঁলোকে বহুত আশীৰ্বাদো দিয়ে। আৰু যেতিয়া মানে যুদ্ধৰ প্ৰয়োজন হয়, এনেকুৱা প্ৰতাপশালী ৰজাক তেওঁলোকে অসুৰৰ লগত যুদ্ধ হ'লে মাতেও। যেনেকৈ আমি জানো দশৰথ ৰজাকো মাতিছিল, খাটৱাং ৰজাকো মাতিছিল, নহুষ ৰজাকো মাতিছিলে, আৰু যুদ্ধৰ শেষ হ'লে তেওঁ আহি যায়। কিন্তু এনেকুৱা হ'ল যে এটা সময়ত নহুষ ৰাজাই দেখা পালে যে এতিয়া আৰু মই কিমান ৰাজ্য কৰিম। গতিকে যিবিলাকৰ মন সন্ন্যাসীৰ দৰে হয়, তেওঁলোকে এটা সময়ত যেতিয়া নিজৰ ল'ৰা ছোৱালী ডাঙৰ হয়, তেওঁলোকক দায়িত্ব গতাই পিনে তেওঁলোকে সম্পূৰ্ণৰূপে ভক্তিত মনোযোগ দিয়ে, নিজৰ গৃহস্থৰ যিবিলাক কৰ্তব্য তাৰ পৰা মুক্ত হৈ যায়। গতিকে তেওঁৰ পুত্ৰ আছিল যেনেকৈ যতি, যজাতি, এনেকৈ 5জন পুত্ৰ আছিল। গতিকে তেওঁ ডাঙৰ পুত্ৰক ক'লে যে তুমি ৰজা হোৱা আৰু তুমি পৃথিৱীৰ ৰাজ্য, পৃথিৱীৰ গোটেই শাসন তোমাৰ ওপৰত মই এৰিছোঁ, তুমি বহুত ধাৰ্মিক হয়, ভক্ত হয়, তুমি কৰা। যতিয়ে ক'লে দেউতা মোৰ ৰাজ্যৰ বা ৰজা হোৱাৰ কোনোৱে মানে নাই, ইচ্ছা নাই, মই ভক্তি কৰিব খোজোঁ কেৱল। আপুনি চাওক আজিকালি অলপ সম্পত্তিৰ কাৰণে মানুহে কেনেদৰে কাজিয়া পেচাল কৰে, কিন্তু ইমান গোটেই পৃথিৱীৰ সম্পত্তি প্ৰাপ্ত হোৱাৰ পিছতো যতিৰ কোনো ইচ্ছাই নাই ডাঙৰ পুতেকৰ, আৰু তেওঁক আধ্যাত্মিক জীৱন যাপন কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই গুচি যায়। যেতিয়া যতিয়ে মানা কৰিলে, তেতিয়া নিজৰ ছেকেণ্ড যিজন ল'ৰা আছিল নহুষ ৰাজাৰ, তেওঁক ক'লে যজাতি এতিয়া তুমি ৰজা হোৱা। যজাতিয়ে ক'লে যে আচলতে এই গোটেই ৰাজ্যৰ যি অধিকাৰ সেই মোৰ ডাঙৰ ভাইৰে হয়, কাৰণ ডাঙৰ ভায়েকে আচলতে ৰজা হৈছিল আগতে। গতিকে ডাঙৰ ভাই অধিকাৰটো মই ল'ব নোখোজোঁ, মই ৰাজ্য নকৰোঁ। তেতিয়া নহুষ ৰাজাই কি কৰিব, গতিকে তেওঁৱেই পৃথিৱীৰ শাসন চলাই আছিল। তেতিয়া কি হ'ল, অকস্মাত ইন্দ্ৰৰ লগত এনেকুৱা হয় যে এজন অসুৰ বুলিও ক'ব নোৱাৰি, তেওঁ পূৰ্বজন্মত চিত্ৰকেতুৰ ৰজা আছিল। তেওঁ পিছৰ চিত্ৰকেতুৰ ৰজাৰ পিছত বেলেগ জন্ম পায়, বিদ্যাধৰৰ ৰজা হয়। কিন্তু এটা সময়ত তেওঁ এনেকুৱা দেখা পালে যে ভগৱান শিৱই পাৰ্বতীক কোলাত লৈ ভাগৱত কথা কৈ আছে। তেতিয়া ৰগৰৰ উদ্দেশ্যৰে, কাৰণ শিৱ আৰু তেওঁ মিত্ৰ আছিল, ভগৱান শিৱৰো শিক্ষা শংকৰখন অৰ্থাৎ বলৰাম তেওঁৰ পৰা গ্ৰহণ কৰে, আৰু ৰজা চিত্ৰকেতুয়েও তেওঁৰ পৰাই গ্ৰহণ কৰিছিল। সেইকাৰণে মিত্ৰতাৰ ভাৱ আছিল। ক'লে যে যদি ভগৱান শিৱই এনেকৈ নিজৰ পত্নীক কোলাত লৈ ভাগৱত কৰে, তেনেহ'লে সাধাৰণ মানুহে কি শিকিব। কিন্তু সেইটো কথা দেখা পায় শিৱ, কাৰণ মিত্ৰ হয়, তেওঁ গম পাইছে যে ৰগৰ কৰিছে, তেতিয়া হাঁহি পিনে উৰাই দিছে আৰু কথাটো। আৰু যেতিয়া যিবিলাক ঋষিমুনি বহি আছিল কথা শুনি, লেকচাৰ শুনি, তেওঁলোকেও মানে একো কোৱা নাই। যেতিয়া ভগৱান শিৱই হাঁহি পিনে সেইটো মানে নেগলেক্ট কৰি দিছে, কিন্তু মা পাৰ্বতী সেইটো সহ্য কৰিব পৰা নাছিল, আৰু তেতিয়া শাপ দিছিল যে তুমি এজন অসুৰ হ'বা। তেতিয়া তেওঁ নিজৰ বিমানৰ পৰা নামি পিনে পাৰ্বতী মাৰ ওচৰত আহি প্ৰণাম কৰে, সেই মা আপোনাৰ যি অভিশাপ সেইটো মই আশীৰ্বাদ ৰূপে গ্ৰহণ কৰিছোঁ,
আৰু সেই বুলি তেওঁ গুচি যায় তেতিয়া সেই সময়ত ভগৱান শিৱই কয় যে পাৰ্বতী আপুনি অত্যন্ত সুন্দৰ হয় কিন্তু ভক্তৰ সুন্দৰতা চোৱা মানে অলপমানো ভয় নাই যে তুমি তাক অভিশাপ দিছা তোমাক স্বীকাৰ কৰি গুচি গ'ল তেতিয়া নেক্সট জন্মত সেইজনে বিত্ৰাসুৰ বুলি অসুৰ হয় আৰু অসুৰ হতে অবভিয়াছলি ইন্দ্ৰই বধ কৰিব লগা হয় আৰু যেতিয়া বধ কৰাৰো বহুত কাহিনী আছে এটো ভাগৱতত বহুত ডাঙৰ চেপ্টাৰ হয় কিন্তু যেতিয়া বধ কৰিলে কাৰণ বিত্ৰাসুৰ আচলতে অসুৰ ৰূপত থকাৰ পিছতো ভগৱান কৃষ্ণৰ ভক্ত আছিল আৰু ভগৱান কৃষ্ণৰ ভক্তৰ যতে জন্ম হলিও যেনেকুৱা অসুৰ কুলত জন্ম হলেও যি কুলত জন্ম হলেও তেওঁ আসলতে ব্ৰাহ্মণ হয় কৃষ্ণৰ ভক্ত হোৱাৰ লগে লগে তেওঁ অটোমেটিক্যালি ব্ৰাহ্মণ হৈ যায় জন্ম কৰ্ম চমে দিব্যম জন্ম আৰু কৰ্ম অনুসৰিয়ে মানুহে এই বেলেগ বেলেগ ধৰণৰ বৰ্ণ ধাৰণ কৰে ব্ৰাহ্মণ হ'বনে ক্ষত্ৰিয় বৈশ্য নে শূদ্ৰ গতিকে যেতিয়া বিত্ৰাসুৰক বধ কৰে ব্ৰহ্ম হত্যাৰ পাপ লাগে ব্ৰাহ্মণক হত্যা কৰিলে ভগৱানৰ ভক্তক হত্যা কৰিলে পাপ লাগে যে সেই পাপটোৱে তেওঁৰ পিছে পিছে দৌৰে ইন্দ্ৰৰ যেতিয়া ইন্দ্ৰই এটা পদুম ফুলৰ ঠাৰি এডালত লুকাই থাকে আৰু 1000 বছৰলৈকে লুকাই থাকে কাৰণ তেওঁক এৰা দিয়া নাছিল পাপটোৱে তেতিয়া দেৱতাসকলে দেখা পায় যে স্বৰ্গৰ আসনখন খালি হৈ আছে গতিকে পৃথিৱীত যজ্ঞ ৰাজা কোন আছে নহুষ ৰাজা তেতিয়া নহুষ ৰাজাক ৰিকুৱেষ্ট কৰে যে আপুনি ইন্দ্ৰৰ যিখন আসন তাতে আপুনি বহিব লাগিব আৰু ইন্দ্ৰ হৈ স্বৰ্গৰ মানে ৰাজকাজ সম্ভালিব লাগিব সেই সময়ত নহুষ ৰাজাই নিজৰ পুত্ৰ যজাতিক কয় যে পৃথিৱীৰ ৰাজ্য এতিয়া তুমিয়ে চাব লাগিব মুকটো স্বৰ্গত মাতিছে যেতিয়া যজাতিয়ে গ্ৰহণ কৰে তেতিয়া উপায় নাই গতিকে প্ৰজাৰ পালনৰ কাৰণে তেওঁ গ্ৰহণ কৰে নহুষ ৰাজা যেতিয়া এতিয়ালৈকে তো একদম ধাৰ্মিক আছিল কিন্তু আপুনি চাওক স্বৰ্গ লাভ কৰা মানে আমি কল্পনাও কৰিব নোৱাৰে যে স্বৰ্গত কেনেকুৱা ধৰণৰ ফেচিলিটি জাকজমকতা নন্দন কানন বহুত কিবা কিবি অপ্সৰা হোমৰস পান কৰে আৰু তাতেও তেওঁ স্বৰ্গৰ ৰজা বনাই দিছে হয়নে নহয় পৃথিৱীৰ ৰজাৰ পৰা স্বৰ্গৰ ৰজা হৈছে তেতিয়া অকস্মাত তেওঁৰ না লাহে লাহে অলপ বুদ্ধি নষ্ট হ'বলৈ আৰম্ভ কৰিল আৰু তেওঁ এদিন ভাবিলে যেতিয়া ময়েই ইন্দ্ৰৰ দেখৰেখ কৰিছোঁ গতিকে ইন্দ্ৰৰ পত্নী হৈছে শশী মাতা হয় যে ইন্দ্ৰৰ পত্নীও আসলতে মোক মোৰ লগত শুব লাগে এনেকৈ ভাবিছে মোকো আনন্দ দিব লাগে মই তেওঁক ভোগ কৰিম এনেকুৱা ধৰণৰ ইচ্ছা জাগৃত হ'ল কাৰণ ইন্দ্ৰৰ পত্নী খুব ধুনীয়া স্বৰ্গৰ ৰজাৰ পত্নী কিমান ধুনীয়া হ'ব সেই সময়ত তেওঁ ইন্দ্ৰৰ পত্নীক এই কথাটো ক'লে যে আপুনি মোৰ লগত শুব লাগিব আৰু মোক সম্ভোগ কৰাৰ কাৰণে মোক মানে চান্স দিব লাগিব ইন্দ্ৰৰ পত্নী আছিল বহুত পতিব্ৰতা পত্নী তেওঁ অন্তৰাত্মা কপি গৈছে এই কথা শুনি পিনে কাৰণ তেওঁৰ পতি এতিয়া বিপত্তিত আছে ব্ৰহ্মহত্যাটোৰ পিছত লাগি আছে আৰু সেই সময়ত নহুষ ৰজা হৈছে আৰু তেওঁ এতিয়া এনেকুৱা ধৰণৰ প্ৰস্তাৱ ৰাখিছে ৰজা হয় গতিকে কি কৰে এতিয়া শ্ৰেষ্ঠ মানুহবিলাকে সদায় কিবা বিপত্তিত পৰিলে গুৰুৰ ওচৰলৈ যায় গতিকে দেৱতাসকলৰ গুৰু হৈছে বৃহস্পতি গুৰুৰ ওচৰত যেতিয়া গুচি যায় তেতিয়া বৃহস্পতি গুৰুৱে সকলোবোৰ মনোযোগ দি শুনে তাৰ পিছত কয় ঠিক আছে ইন্দ্ৰাণীক কয় ইন্দ্ৰৰ ৰাণীক যে ঠিক আছে তুমি এইটো প্ৰস্তাৱ স্বীকাৰ কৰা আৰু কোৱা যে ঠিক আছে আপুনি মোৰ মহললৈ আহক কিন্তু আপোনাৰ পালকিখন সপ্তৰ্ষিয়ে উঠাই আনিব লাগিব সপ্তৰ্ষিৰ ভিতৰত যেনেকৈ দুৰ্বাসা মুনি ভৃগু মুনি আগস্ত্য মুনি এনেকুৱা ডাঙৰ ডাঙৰ মুনিবিলাক আছে তেতিয়া এনেকৈ ক'লে তেতিয়া নহুষ ৰাজাই সপ্তৰ্ষিক আদেশ দিছে মই ৰজা হয় আপোনালোকে মোৰ আজ্ঞা পালন কৰিব লাগিব আপোনালোকে মোৰ পালকি উঠাব লাগিব সপ্তৰ্ষিয়ে এইটো প্ৰস্তাৱ ভাল পোৱা নাছিল তথাপিও স্বীকাৰ কৰিলে কাৰণ ৰজাক সন্মান কৰে তেতিয়া সপ্তৰ্ষিয়ে পালকি উঠাই গৈ আছে লাহে লাহে গৈছে তেওঁলোকৰ ইমান অভ্যাস নাই যে পালকি উঠাই কোনোদিন পোৱা নাই তেতিয়া ৰজাই এনেকৈ কৈ আছে মানে সংস্কৃতত কয় সোনকালে বলা তো সৰ্প 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 মানে সাপো হয় সৰ্প এনেকৈ কয় তেতিয়া তেওঁলোকে তথাপিও যাব পৰা নাই কাৰণ সকলোবোৰে সেম স্পীডত যাব পৰা নাই তেতিয়া ভৰিখনেৰে লাত মাৰি দিলে আসলতে লাত মাৰি দিওঁতে আগস্ত্য মুনিক সেই লাতটো লাগিলে আগস্ত্য মুনিয়ে কৈছে তই বহুত সৰ্প কৰ সৰ্প হৈ যা তই এনেকৈ কোৱাৰ লগে লগে গোটেই শৰীৰটো অজগৰ হৈ গৈছে মুখখন বাকি থাকোঁতে নহুষ ৰাজাৰ ব্ৰেইনে কাম কৰিছে যে অহংকাৰ হৈ গ'লে মানুহৰ ব্ৰেইনে কাম নকৰে কিন্তু দুখত পৰিলে মানুহৰ ব্ৰেইনে কাম কৰে তেতিয়া তেওঁ ভগৱানৰ ওচৰত চাপে তেতিয়া তেওঁ আগস্ত্য মুনিক ক'লে যে মোক ক্ষমা কৰি দিয়ক মোৰ বুদ্ধি ভ্ৰষ্ট হৈ গৈছিল কাৰণ এইকাৰণেই জল্দি যোৱাৰ কাৰণে কৈ আছিল নহুষ ৰজাই ইন্দ্ৰাণীৰ ৰূপত মুগ্ধ হৈ গৈছিল কামাতুৰা হৈ গৈছিল মানে কাম ভাৱনা একদম জাগৃত হৈ আছে গতিকে লাত মাৰি দিছে আৰু অভিশাপ পালে
তেতিয়া তেওঁৰ এতিয়া বুদ্ধি মানে ঠিক হ'ল যে মই কি ধৰণৰ পাপ কাম কৰিলোঁ, সপ্তৰ্ষিক মোৰ পালকি উঠাব দিছোঁ, এনেকুৱা মোৰ মানে মই ব্ৰাহ্মণক মই ভক্তসকলক সন্মান কৰিব লাগে, আৰু মই এনেকুৱা ধৰণৰ স্বৰ্গত আহি কিছুদিনৰ কাৰণে মোক মাত্ৰ ইন্দ্ৰৰ আসনখন চম্ভালিব দিছিল, তাতে মই ইন্দ্ৰৰ পত্নীক বেলেগৰ পত্নীক ভোগ কৰাৰ কাৰণে ইচ্ছা কৰিলোঁ, কিমান মোৰ পতন হৈ গৈছে স্বৰ্গৰ ৰাজ্য পোৱাৰ লগে লগে বুলি মানে বহুত পস্তাই। তেতিয়া আগস্ত্যমুনিয়ে সেয়া দেখা পায়, তেওঁক কয় যে ঠিক আছে, তুমি যিহেতু অজগৰৰ ৰূপ ধাৰণ কৰিছা, চিকাৰটো কৰিব নোৱাৰে অজগৰে, যি পায় তাকে ওচৰে পাজৰে খায়, আৰু তেতিয়া তুমি যদি দিনৰ 6 নম্বৰ ভাগটো যাকেই তুমি কেচ কৰা বা ধৰা, তেওঁ তোমাৰ কবলৰ পৰা মুক্ত হ'ব নোৱাৰে, হাতী হ'লেও যিমান ডাঙৰ শক্তিশালী হ'লেও নোৱাৰে। তুমি এনেদৰে খাব পাৰিবা ডেইলি। আৰু সৰ্পৰ যোনিৰ পৰা যদি তুমি মুক্ত হ'ব খোজা, তেনেহ'লে কোনো শ্ৰেষ্ঠ ব্যক্তিৰ লগত, ধাৰ্মিক শ্ৰেষ্ঠ, যেনেদৰে আগতে নহুষ ৰজা আছিল, এনেকুৱা ব্যক্তিৰ লগত কথা পাতিব লাগিব, তেতিয়াহে তুমি মুক্ত হ'ব পাৰিবা। তেতিয়া নহুষ ৰজাই সাপ হৈ পিনে বহুত বছৰ থাকে, আৰু তেওঁ অপেক্ষা কৰি থাকে যে শ্ৰেষ্ঠ কোন হয়। পিছত যেতিয়া নহুষ ৰজাৰ বংশতেই জন্ম হয় যুধিষ্ঠিৰ মহাৰাজ, সি অত্যন্ত ধাৰ্মিক হয়। সেই যুধিষ্ঠিৰ ৰজাৰ লগত কথা পাতিবৰ কাৰণে তেওঁ বহুত মানে ইচ্ছা কৰি আছিল নহুষ ৰজাই, আৰু এদিন চান্স পালে। অদ্বৈত বনত সেই সময়ত বনবাস কাটি আছিল 5 পাণ্ডৱ আৰু দ্ৰৌপদীয়ে। সেই সময়ত ভীমে আচলতে বস্তু চস্তু আনিবৰ কাৰণে বনৰ মাজেৰে যায়, বা বন কাটি কাটি ৰাস্তা বনাই থয়। ভীমে যেতিয়া সেই সময়ত দিনৰ 6 নম্বৰ মানে ভাগটোত যেতিয়া ভীমে এনেকৈ যাই আছিল, তেতিয়া অজগৰডালে ধৰিলে, কাৰণ অজগৰ মানে নহুষ ৰজাই গম পায় যে এয়া ভীম হয়, আৰু ভীমক বচাবৰ কাৰণে আহিব যুধিষ্ঠিৰ মহাৰাজ। ভীমক ধৰিছে, ভীমে ভাবিছে সাধাৰণ অজগৰ মাৰি পেলাম, ভীমৰতো 10,000 হাতীৰ বল আছে, কিন্তু সাধাৰণ অজগৰটো নাছিল, তেওঁ আগস্ত্যমুনিৰ অভিশাপ আছিল আৰু আশীৰ্বাদো আছিল। গতিকে ভীমে হেৰি কৰিব নোৱাৰিলে, মৃতপ্ৰায় অৱস্থা হৈ যায়। যুধিষ্ঠিৰ মহাৰাজে যেতিয়া দেখি পালে যে ভীম অহা নাই, বিচাৰি যাই দেখা পালে যে অজগৰৰ কবলত পৰিছে ভীম। যুধিষ্ঠিৰ মহাৰাজৰ এনেকুৱা লাগিলে মৰিলেই নেকি, কিন্তু যেতিয়া চকুৰ ওচৰলৈ যায় চাই, চকুটো অলপ অলপ লৰি আছে। গতিকে তেওঁ প্ৰাৰ্থনা কৰে অজগৰক যে আপুনি এৰি দিয়ক ভীমক, আপোনাক মই ভীমৰ সলনি ডাঙৰ হাতী দিম, ডাঙৰ হাতী আনি দিম। তেতিয়া কথা পাতিবৰ কাৰণে, কাৰণ যুধিষ্ঠিৰ মহাৰাজ শ্ৰেষ্ঠ হয়, গতিকে তেওঁৰ লগত কথা পাতিবৰ কাৰণে নহুষ ৰজাই কয় যে মই কিয় তোমাৰ ভিক্ষা ল'ম, মই নিজে স্বীকাৰ কৰিছোঁ, ইয়াক মই খাম। তেতিয়া কয় যে আচ্ছা, আপুনি ভীমক নাখাব, ভীম আৰু অৰ্জুনে আচলতে ভৱিষ্যতে আমাৰ ৰক্ষা কৰিব, কাৰণ তেওঁলোক ডাঙৰ যোদ্ধা হয়, মোৰ একো কাম নাই, আপুনি মোক খাওক, বা মই ইমান ক্ষীণ হয়, মই ইমান শকত নহয়, মই আৰু এজন ভাইক মাতি দিম, আপুনি আমাক খাওক, কিন্তু ভীমক এৰি দিয়ক। তেতিয়া নহুষ ৰজাই আৰু কথা পাতিবৰ কাৰণে কয় যে তুমি মোক কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া, তেতিয়া মই ভীমকো এৰি দিম, মই কাকো নাখাওঁ। তেতিয়া যুধিষ্ঠিৰে কয় কিন্তু আপুনি সাধাৰণ অজগৰ যেন নালাগে, নহ'লে ভীমেতো সাধাৰণ অজগৰক এনেই মাৰি দিব পাৰে, আপুনি কোনো দেৱতা হয় নেকি, কোন হয় আপুনি? তেতিয়া নহুষ ৰজাই কয় যে মই তোমাৰ পূৰ্বজ হয়, মোৰেই বংশত তোমালোকৰ জন্ম হৈছে, আৰু ঘটনাটো কয়। আৰু প্ৰশ্ন সোধে যে মানুহ জন্মৰ পৰা ব্ৰাহ্মণ হয় নে কৰ্মৰ পৰা ব্ৰাহ্মণ হয়? তেতিয়া স্পষ্টভাৱে কয় যুধিষ্ঠিৰে যে কৰ্মৰ পৰা ব্ৰাহ্মণ হয়। এনেকৈ বহুত প্ৰশ্ন সোধে, আৰু সকলো প্ৰশ্নৰে উত্তৰ যুধিষ্ঠিৰে দিয়ে, আৰু তেতিয়া নহুষ ৰাজাও সৰ্পজনীৰ পৰা মুক্ত হৈ যায়। এই মহাভাৰতৰ এই যিটো ঘটনা, এইটোৰ পৰা আমি শিকিব পাৰোঁ যে আমি আচলতে যেতিয়া আমাৰ ওচৰত ধন আহিব ধৰে, বা ডাঙৰ ডাঙৰ পদ পাওঁ আমি কিবা এনেকুৱা, তেতিয়া আমি অলপমান নিজকে বুদ্ধিটো কণ্ট্ৰল কৰিব লাগে, আৰু কণ্ট্ৰল আমি তেতিয়াহে কৰিব পাৰিম যেতিয়া আমি ভগৱানৰ শুদ্ধ ভক্তি কৰিম। সাধাৰণ মানুহে কেতিয়াও ডাঙৰ পদ, বহুত ফেমাছ হ'লে নিজৰ অহংকাৰটো মানে বাঢ়ি থাকে, সহ্য কৰিব নোৱাৰে এইবিলাক বস্তু, সুখটো সহ্য কৰিব নোৱাৰে। গতিকে আমি ভগৱানৰ ভক্তিত লাগি থাকিলে সুখ আৰু দুখ দুয়োটাই সহ্য কৰিব পাৰিম, আৰু আমাৰ অহংকাৰো নহ'ব, কাৰণ অহংকাৰ হৈছে পতনৰ মূল কাৰণ, আৰু এইদৰে আমি ভগৱত ধাম প্ৰাপ্ত কৰিব পাৰিম। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।